নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকক ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেনে নতুন জব নটিফিকেশ্যনটো কি আছে এবাৰ চাই লওঁ। ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2025 পোষ্টৰ নাম হৈছে ডাটা প্ৰচেছিং এছিষ্টেণ্ট। ইয়াত মাল্টিপল পোষ্ট আছে। এপ্লাই মোডটো অনলাইন হ'ব আৰু ইয়াত অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2025 চেলাৰীটো হ'ব আপোনালোকৰ 46,900 টকাৰ পৰা 1,42,400 টকাকৈ আপোনালোকে প্ৰত্যেক মাহে লাভ কৰিব। ষ্টাৰ্টিং চেলাৰী হ'ব আপোনালোকৰ 46,900 টকাৰ পৰা 1,42,400 টকাকৈ আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইনকাম টেক্স নিউ ভেকেঞ্চি 2025 এজ লিমিট, ইয়াত আপোনালোকে 56 ইয়াৰ্ছলৈকে মেক্সিমাম এজ লিমিট হৈছে 56 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো জেনেৰেল আৰু OBC কেণ্ডিডেটে দিব নালাগে, ফৰ SC ST PW কেণ্ডিডেটেও দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটেও নালাগে আৰু SC ST PW কেণ্ডিডেটেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াত কোনো ধৰণৰ এক্সাম নহয়, নো এক্সাম। এডুকেশ্যন কোৱালিফিকেশ্যনটো ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন, অৰ্থাৎ আপোনালোক গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন। ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকৰ ইয়াত পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। কি ডকুমেণ্ট লাগিব? ইয়াত পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। এইখিনি ডকুমেণ্ট থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন, ইয়াত আপোনালোকৰ অনলাইনটো আৰম্ভ হৈ গৈছে 12 এপ্ৰিলৰ পৰা, আৰু লাষ্ট ডেট ফৰ অনলাইন এপ্লাই 31 মে 2025, অৰ্থাৎ 31 মে মাহৰ 31 তাৰিখলৈকৈ ইয়াৰ লাষ্ট ডেট আছে অনলাইন এপ্লিকেশ্যন কৰা। আৰু 12 এপ্ৰিলৰ পৰা অলৰেডি আৰম্ভ হৈ গৈছে আৰু 31 তাৰিখ হৈছে ইয়াৰ লাষ্ট ডেট, 31 মে। মই পুনৰ কৈ দিছোঁ, ইয়াত এই ডকুমেণ্ট কি লাগিব আপোনালোকৰ অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন, অৰ্থাৎ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো নো এক্সাম, অৰ্থাৎ ইয়াত কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ ৰিটেন এক্সাম ইয়াত নহয়, দিব নালাগে আপোনালোকে। জেনেৰেল আৰু OBC কেণ্ডিডেটে ইয়াত দিব নালাগে, SC ST PW কেণ্ডিডেটেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু মেক্সিমাম এজ লিমিটটো হৈছে 56 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত দৰমহাটো হ'ব 46,900 টকাৰ পৰা 1,42,400 টকালৈকে আপোনালোক প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। আৰু ডিপাৰ্টমেণ্টটো হৈছে ইনকাম টেক্স আৰু পোষ্টটোৰ নাম হৈছে ডাটা প্ৰচেছিং এছিষ্টেণ্ট। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।